ভূত দা আপুনি অকণমান ভাল পালে নে আগতকে? তাক একদম দেখিছা নাই, ভাত পানী একো খোৱা নাই, তেনেকৈ পৰি আছে, কাৰো মাত বোলো কৰা নাই, মোৰ লগতে এবাৰ মাত বোল কৰা নাই। ভূত দা তেনেকৈ নকৰিব, ভাত পানী খাই ল'ব আকৌ, ভাত পানী নাখালে আপুনি বেমাৰহে পৰিব বেছিকৈ। সেইটোকে মই তাক বুজাই আছোঁ ইমান দিনৰ পৰা, বুজি পোৱা নাহি। ভণ্টীয়ে মোৰ লগত এনেকৈ কিয় কৰিলে? আমাৰ দুটা বিয়া হ'ব আছিলে, ভণ্টিৰ কাৰণেহে বিয়াটো ভাঙি থাকিলে। ভণ্টি যদি সেইদিনা ফোন কৰি পিনে দেউতাক নামাতিলেহেঁতেন, আমাৰ বিয়াটো হৈ গ'লহেঁতেন। তোক আৰু বুজাই পিনে নোৱাৰোঁ দেই, তই যি কৰিবলৈ কৈ থাক, মই যাওঁ। ভূত দা চব মোৰ কাৰণে হ'ল, তুমি বেয়া নাপাবা। তোমাৰ কথা বহুত মন পৰি আছে। ভূত দা বেয়া নাপাবা দেই, মই তোমাক বহুত ভাল পাওঁ। এই তেজ কাটি চালা ভূতৰ কথা ভাবি ভাবি ভাত নাখাই নাখাই মৰি যাব কেতিয়াবা। ঐ তেজ কাটি ভাত খাই ল আৰু ভূতৰ কথা ভাবিবলৈ মনৰ পৰা ওলাই দে। নাই, মই ভূত দাক মোৰ মনৰ পৰা ওলাব নোৱাৰোঁ। মই ভাল পাম অকল ভূত দাকে ভাল পাম। ঐ তোক চালা মাৰি পেলাম, বেছি কথা নকবি, চিধা চিধি ভাত খাই শুই থাক, তোমাক কান্দিবলৈ কান্দি থাক। মই যাক চাই তোক বিয়া পতাম, তাৰ লগতে বিয়া পাতিব লাগিব, একদম চুপচাপ একদম ঘৰতে থাকিবি, ক'ৰবাত যদি পলাই যাওঁ ঠেং ভাঙি পেলাম তোক। কি কৰিলোঁ মই নিজে জীৱন ধ্বংস কৰি পেলালোঁ।